জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গ অমৰ হওক। দুটা শব্দ ওলাইছে আৰু সেই শব্দকেইটা আপোনালোকৰ সন্মুখত পাঠ কৰি দিব ওলাইছে আৰু যাৰ নাম দিয়া হৈছে খুদা হৈ গ'ল। বন্দি প্ৰজ্বলনৰ পিছতে ধূপ প্ৰজ্বলন কৰিবৰ আহ্বান জনাম। ভূপঞ্চলী কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ সন্মানীয় সভাপতি পবিত্ৰ কুমাৰ দাস ডাঙৰীয়া, কোচ ৰাজবংশীৰ পুৰোধা ব্যক্তি অনাদি পাটোৱাৰীৰ লগতে আজিৰ এই অনুষ্ঠানৰ অতিথি আজমল আলী ডাঙৰীয়াক আমি ধূপ জ্বলাই পুষ্পাঞ্জলি অৰ্পণ কৰি অনুষ্ঠানটো ৰূপায়ণ কৰাৰ আহ্বান জনাইছোঁ। আমি আটাইয়ে মৰ্মাহত অন্তৰে অন্তৰে দুখ অনুভৱ কৰি সকলোকে এটি দুখৰ খবৰ দিছোঁ। খবৰটো হ'ল যোৱাকালি অসমৰ জাতীয় জীৱনৰ প্ৰাণ এগৰাকী বিপ্লৱী সত্তা, শিল্পীৰ সৃষ্টি কৰা আন্দোলনৰ গুৰি ধৰোঁতা জুবিন গাৰ্গ, যাৰ নামেই পৰিচয় বিশ্বৰ বুকুত জুবিন গাৰ্গ এটি সোণৰ আখৰেৰে লিখা শব্দ। তেখেতক আমি যোৱাকালি আকস্মিকভাৱে হেৰুৱাইছোঁ। ছিংগাপুৰত এটি দুৰ্ঘটনাত পতিত হৈ তেখেতে ইহলীলা সম্বৰণ কৰিছে। সমগ্ৰ বিশ্বই আজি কান্দিছে। তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি আমিও আজি কান্দোনত ভাঙি পৰি তেখেতৰ আত্মাই স্বৰ্গত স্থান পাওক তাৰে আশা কৰি আমি তেখেতক শ্ৰদ্ধা নিবেদন কৰিছোঁ। বকো ৱেব পৰ্টেল সাংবাদিক সন্থাই এক আনুষ্ঠানিকতাৰ কাৰ্যসূচীৰে আমি জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰিছোঁ, তেখেতক পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ, তেখেতৰ স্বৰ্গগত আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আমি জুবিন গাৰ্গৰ বিষয়ে আমাৰ এই মনুষ্যই কৈ শেষ কৰিব নোৱাৰা গুণৰ অধিকাৰী। গোটেই বিশ্বত আজি জুবিন গাৰ্গ এটা হাৰে হাৰে হিৰে হিৰে সোমাই যোৱা শব্দ। গতিকে কৈ শেষ কৰিব নোৱাৰা এটা প্ৰাণ আমি হেৰুৱাইছোঁ। গতিকে জুবিন গাৰ্গ য'তেই নাথাকক, সুখত থাকক, তাৰ পৰাই শিল্পীৰ পৃথিৱীখনত উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি থাকক, তাকে কামনা কৰোঁ। পিংকু স্বৰ্গীয়াৰী আদিকে অনুৰাগী ইয়াত সমবেত হ'ব। সকলোৱে ইয়াৰ পাছতে সাংবাদিক সন্থা স্বাভিমানেৰে বুকু ফিটাই থকা আৱেগ ভৰা অসমীয়াৰ, স্বাভিমানেৰে বুকু ফিটাই থকা আৱেগ ভৰা অসমীয়াৰ বুকু কিষাণ দাস ডাঙৰীয়া আছে। আমি ৰামকিষাণ দাস ডাঙৰীয়াকো আমি পুষ্পাঞ্জলি অৰ্পণ কৰি প্ৰয়াত জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তি কামনা কৰি প্ৰাৰ্থনা জনাবৰ বাবে আহ্বান জনাইছোঁ। শিশুৰ পৰা আবাল বৃদ্ধা বনিতা হৃদয়ত বাস হোৱা হিয়াৰ আমঠু জুবিনদাৰ জীৱন্ত ৰূপ আজি নিশেষ হৈ গ'ল। হে শিল্পী, তুমি চিৰ যুগৰ, তুমি চিৰ নতুন। বেদনাদায়ক পৰিৱেশত আমি সমবেত হৈছোঁ। সন্মানীয় বকো ৱেব পৰ্টেল সাংবাদিক সন্থাৰ উদ্যোগত আমি অসমৰ জনজীৱনৰ প্ৰাণ, শিল্পী সত্তাৰ এক বিপ্লৱ সৃষ্টি কৰা, জাতীয়তাবাদৰ বিপ্লৱ সৃষ্টি কৰা অসম সন্তান জুবিন গাৰ্গক আমি যোৱাকালি হেৰুৱালোঁ। জুবিন গাৰ্গ
জানিব পাৰে সেয়ে জানিব দিয়ক পিংকু জানিবি না এই আচল তুমি নমস্কাৰ সকলোকে সমবেদনা জ্ঞাপন কৰিছোঁ মহাপ্ৰয়াণ ঘটা আমাৰ সকলোৰে শ্ৰদ্ধাৰ হাৰ্টথ্ৰব